Hello everyone, I welcome you all to Mindmap Education. সৰ্বপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালোঁ। আজিৰ আমাৰ ভিডিঅ'টো হ'ব এখন বিজ্ঞানসন্মত ৰুটিনৰ ওপৰত, এই ছায়েন্স বেছ ষ্টাডি ৰুটিন। ঠিক আছে, চ' এই ৰুটিনখন যিসকল ফুল টাইম এছপাৰেণ্ট হয় তেওঁলোকে অকল 24 ঘণ্টা প্ৰিপেৰেশ্যনে কৰি আছে আৰু যিসকল ৱৰ্কিং প্ৰফেচনেল হয় সকলোৰে কাৰণে উপযোগী হ'ব। ঠিক আছে, গতিকে এইখনেই হ'ব আমাৰ যি মেইন ভিডিঅ'টো। আৰু এই ৰুটিনখন নৰ্মেল যিখন ৰুটিন হয়, যে নৰ্মেল ৰুটিন যে 6টা বজাত উঠা হ'ল, ঠিক আছে, 6 to 7 ফ্ৰেছ হোৱা হ'ল, তাৰপৰা 7 to 8 ব্ৰেকফাষ্ট কৰা হ'ল, 8 to 9 কিবা এটা পঢ়া হ'ল, বোলে পলিটি পঢ়া হ'ল, 9 to 10 ইকনমি পঢ়া হ'ল, তেনেকুৱা টাইম বেছ ৰুটিন নহয়। এই ৰুটিনখন হ'ব টাৰ্গেট বেছ। ঠিক আছে, এই ৰুটিনখন হ'ব টাৰ্গেট বেছ ৰুটিন। চ' এই বস্তুটো মই বুজাই দিছোঁ। চ' ফাৰ্ষ্ট অফ অল কি হ'ব যে ইউ হেভ টু ছেট এ টাৰ্গেট। ঠিক আছে, টাৰ্গেট এটা ছেট কৰিব লাগিব আৰু টাৰ্গেটটো এনেকুৱা ধৰণৰ নহ'ব যে বহুত ডাঙৰ টাৰ্গেট এটা হ'ব। অলৰাইট, মই এক্সাম্পল এটা দিছোঁ। এজ ফৰ এক্সাম্পল যে মই এই সপ্তাহটোত বোলে এই উইকটোত মই পলিটি ফিনিছ কৰিম। ঠিক আছে, মই পলিটিৰ কাৰণে ইণ্ডিয়ান লক্ষ্মীকান্তখন ফিনিছ কৰিম। চ' এইটো টাৰ্গেট নহ'ব। এনেকুৱা ধৰণৰ ডাঙৰ টাৰ্গেট ল'লে সেইটো ছাকচেছফুল হোৱাৰ চান্সটো বহুত কম থাকে। ইনষ্টেড অফ ইট ইউ হেভ টু ব্ৰেক ইট ডাউন, মাইক্ৰ' টাৰ্গেট ল'ব লাগিব। মাইক্ৰ' টাৰ্গেট কেনেকৈ ল'ব লাগিব যে মই আজি মানডে' হয়, মই মানডে' আজি কি কৰিম, মই আজি যিটো পলিটিৰ ছেশ্যন মই পঢ়িম তাত মই বোলে প্ৰিএম্বুল যিটো চেপ্টাৰ হয়, প্ৰিএম্বুল চেপ্টাৰটো মই ফিনিছ কৰিম, ভালকৈ মই বুজি পাম, কিবা ডাউট আছে যদি সেইখিনি মই ক্লিয়াৰ কৰিম আৰু তাৰপিছত দৰকাৰ হ'লে তাৰ পৰা নোটছ বনাম। চ' এনেকুৱা ধৰণৰ মাইক্ৰ' টাৰ্গেট ল'ব লাগিব। ঠিক আছে, আৰু এই মাইক্ৰ' টাৰ্গেটটো ল'বলৈ হ'লে ফাৰ্ষ্টত টাৰ্গেটটো লোৱাৰ পিছত ছেকেণ্ড ষ্টেপটো হ'ব ষ্ট্ৰেটেজাইজটো এইটো যিটো এতিয়া কৈ দিলোঁ যে আপুনি যদি প্ৰিএম্বুল চেপ্টাৰটো পঢ়িব বা প্ৰিএম্বুলৰ কনচেপ্টখিনি বুজিব, সেইখিনি কেনেকৈ কৰিব যে আপুনি সেইখিনি এটা প্লেন এটা বনাই ল'লে বেছি ভাল হ'ব। কাৰণ নহ'লে আমি কি কৰিম, আমি বুজি নাপালে কিবা আকৌ ইণ্টাৰনেট যাম, ইণ্টাৰনেটৰ পৰা আমি বেলেগ ক'ৰবাত গুচি যামগৈ ইণ্টাৰনেটত তাৰ ভিডিঅ' চোৱাতকৈ। গতিকে আমি এনেকৈ যে মই কিবা যদি হয় মই ইউটিউবত সহায় ল'ম, কিন্তু ইউটিউব মই 30 মিনিটহে চাম। ঠিক আছে, বা মোৰ যদি কিবা কোচিং মেটেৰিয়েল আছে মই সেয়াৰ সহায় ল'ম। চ' তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজাইজ এটা কৰি ল'লে। আৰু ষ্ট্ৰেটেজিটো এনেকুৱাও কৰি ল'লে যে মই এই গোটেই বস্তুটো 2 আৱাৰ বা 3 আৱাৰৰ ভিতৰত বনাম। এনেকৈ নিজক এটা টাৰ্গেট দিব লাগিব, ডেডলাইন এটা দিব লাগিব। তেতিয়া আপোনাৰ মাইণ্ডত সেই টাইমটো চলি থাকিব। ঠিক আছে, টিক টিককৈ শব্দটো কৰি চলি থাকিব আৰু সেইটোৰ ভিতৰত আপুনি কাম কৰিবলৈ ভাল পাব। আৰু এই ফৰ্মেটটো কি হয়, এই ফৰ্মেটটো এটা গেমৰ নিচিনা হয়। আমি গেম এটা খেলিবলৈ জানো আমাক জোৰ কৰিব লাগে। ঠিক আছে, যিসকলে গেম খেলে, মোবাইল গেমিঙে হওক বা ভিডিঅ' গেমিঙে হওক, নৰ্মেল গেমিং, কাৰণ আমি গেমটোত সেইখিনি বস্তু থাকে, গতিকে সেইখিনিৰ পৰা আমি ভাল পাওঁ। গতিকে সেই বস্তুটোৰ কাৰণে আপুনি এই বস্তুটো গেমৰ গতে কৰিবলৈ হ'লে টাইম এটা দি ডেডলাইন এটা বান্ধি দিব লাগিব। ঠিক আছে, আৰু তাৰপিছত কি হ'ব, ৰিৱাৰ্ড। আপোনাৰ কামটো হৈ যোৱাৰ পিছত বোলে আপুনি যিটো ভাবিছিলে, প্লেন কৰিছিলে, ষ্ট্ৰেটেজাইজ কৰিছিলে, সেই টাৰ্গেটটো ফুলফিল হ'ল, গিভ ইউৰ চেল্ফ এ ৰিৱাৰ্ড। এতিয়া ৰিৱাৰ্ড মানে কি, বৰ কিবা বেছি নহয়, ডাঙৰ বস্তু নহয়। ইট কেন বি এজ স্মল এজ এ কেণ্ডি। ঠিক আছে, এটা নৰ্মেল কেণ্ডি, বোলে পালছ কেণ্ডি এটাকে মই খালোঁ, বা মই চকলেট এটা খালোঁ 10 টকীয়া, বা মই বোলে ম'ম' এক প্লেট খালোঁ আজি, সেইটো কাৰণে তেনেকুৱা ৰিৱাৰ্ড দিব। চ' ৰিৱাৰ্ড দিলে কি হয়, এইটো ষ্টাডিজবোৰ যিবোৰ হৈছে নিউৰ' ছায়েন্সৰ ওপৰত, ষ্টুডেণ্টৰ ওপৰত মেইনলি ষ্টাডিজবোৰ হৈছে ইউৰোপীয়ান কাণ্ট্ৰিজবোৰত, তাত এইটো কৈছে যে যেতিয়া এনেকৈ সৰু সৰু ৰিৱাৰ্ড দি থকা হয়, আমাৰ ব্ৰেইনে সেই বস্তুটো কি কৰে, আমাৰ ব্ৰেইনে মাইণ্ডে ভাবে যে আমি এইটো কৰিলে এইটো ৰিৱাৰ্ড পাম। চ' এইটো বাই ডিফল্ট এটা মেকানিজম হৈ যায় যে কামবোৰ কৰিবলৈ। গতিকে সেইটোৱে এটা ডিচিপ্লিন গঢ়াত সহায় কৰিব। ঠিক আছে, নেক্সট বস্তুটো হ'ল আমাৰ ৰুটিনবোৰৰ এটা ৰুটিন আমি যিবোৰ ফ'ল' কৰোঁ তাৰ এটা উল্লেখযোগ্য নিগেটিভ এছপেক্ট হৈছে বাৰ্ণ আউট। ঠিক আছে, নাও হোৱাট ইজ বাৰ্ণ আউট? বাৰ্ণ আউট মানে কি হ'ল যে আপুনি পঢ়িলে, আপুনি পূৰা মটিভেশ্যন পাই গ'ল, আপুনি সন্দীপ মহেশ্বৰী বোলে ভিডিঅ' চাই দিলে, তাৰপৰা আপুনি পঢ়িলে, মটিভেশ্যন বহুত পাই গ'ল, কিন্তু দুদিন পঢ়াৰ পিছত এতিয়া আৰু পঢ়িব মন নাই, একদম পূৰা এনাৰ্জি চব ফিনিছ, এতিয়া আৰু পঢ়িব একদম মন নাই, যিয়ে নকৰক একদম একোৱে মন যোৱা নাই। গতিকে সেইটো বস্তুক বাৰ্ণ আউট বুলি কয়। কেতিয়াবা আমি কামটো কৰি দিয়াৰ পিছত অত্যাধিক এনাৰ্জি গুচি যায় আৰু তাৰপিছত আমাৰ বাৰ্ণ আউট হয়। গতিকে বাৰ্ণ আউটটো নহ'বলৈ আপোনালোকে দুটা বস্তু এটলিষ্ট কৰিব লাগিব। ঠিক আছে, চ' দুটা বস্তু, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বস্তুটো কি হয়, ফাৰ্ষ্ট বস্তুটো হৈছে যে ফিজিকেল ফিটনেছটোক আপোনালোকে ইগন'ৰ কৰিলে নহ'ব। ফিজিকেল ফিটনেছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট। ফিজিকেল ফিটনেছ সকলোতকৈ কেতিয়া প্ৰয়োজন হয় গম পায়নে? সকলোতকৈ প্ৰয়োজন হয় মেইনছৰ টাইমত যদি ফিজিকেল ফিটনেছ থাকে, বেলেগ গা চা বেয়া নালাগে তেতিয়া। এতিয়া ফিজিকেল ফিটনেছ মানে কি হয় যে ইউ ডোণ্ট হেভ টু ষ্টাৰ্ট গোয়িং টু জিম যাব নালাগে। ফিজিকেল ফিটনেছ বুলি ক'লে মানুহে সেইটোৱে ভাবে যে জিম যাব লাগিব, বডি বনাব লাগিব, প্ৰ'টিন খাব লাগিব, তেনেকুৱা ধৰণৰ। বাট ন', সেইটো নহয়। ফিজিকেল ফিটনেছ মানে নৰ্মেল যিটো ফিটনেছ হয়, যে আপুনি ষ্ট্ৰেচিং কৰিছে, ষ্ট্ৰেচিংখিনিতো নৰ্মেল হয়, সেইখিনি ঘৰতে কৰিব পাৰে। আপোনালোকে সকলো আজিকালি ইণ্টাৰনেটত পায়ে যাব কেনেকৈ ষ্ট্ৰেচিং কৰিব লাগে, ষ্ট্ৰেচিং কৰক নৰ্মেল। দেন নৰ্মেল ডু পুছ আপছ, ঠিক আছে, বা অকণমান জগিং কৰক। চ' তেনেকুৱা ধৰণৰ যিবোৰ ফিজিকেল ফিটনেছ হয়, বা কিবা এটা গেম খেলিলে, সেইটোও ফিজিকেল ফিটনেছ হয়।
যদি আগতে ফুটবল খেলিছিলে ঘৰতে বোলে ফুটবলটো আছে ফুটবলটোকে মাৰি থাকক অলপ ঘৰৰ ৱালতে তেনেকৈ মাৰি পেলাই বা কাৰোবাৰ লগত সৰু ল'ৰা ছোৱালীৰ লগত খেলক তেনেকুৱা কৰক চ' ইট উইল অলছ' হেল্প ইউ ছ'চিয়েলাইজ চ' সেই তেনেকুৱা ধৰণৰ গেম দুই এটা খেলিব পাৰে এতিয়া বৰ্তমান সময়ত বেডমিণ্টন ইজ এ ভেৰি গুড গেম যদি ভালকৈ খেলে চ' তেনেকুৱা গেম খেলিব পাৰে মুঠতে ফিজিকেল ফিটনেছ হ'ব লাগে আৰু ফিজিকেল ফিটনেছটো সেই তেনেকৈয়ে বিল্ড হ'ব বেলেগকৈ বিল্ড কৰিব নালাগে আৰু দেন আহিলে হবিজৰ কাৰণে টাইম অকণ উলিয়াব লাগিব এতিয়া বহুতে সোধে ইণ্টাৰভিউৰ আগত মেইনছ দিয়াৰ পিছত যে দাদা হবিজ কি কৰোঁ ছাৰ হবিজ কি কৰোঁ হবিজ কি হয় হবিজ একচুৱেলি ইউ হেভ টু একচুৱেলি ডু দ্য হবিজ ন নিজৰ যিখিনি হবিজ হয় যিখিনি ভাল লাগে সেইখিনি বস্তু এনেও নৰ্মেল টাইমত কৰি থাকিব লাগে তেতিয়া কি হয় বাৰ্ণ আউট নহয় এতিয়া এনেকুৱা ধৰণৰ যে আপুনি গোটেই সপ্তাহটো বোলে আপুনি 6 ডেইজ সপ্তাহটো 6 ডেইজ পূৰা পঢ়ি আছে ভালকৈ কাম কৰি আছে মানে হাৰ্ডৱৰ্ক কৰি আছে 7 ডেইজত অভিয়াছলি এখন মুভি এখন চাওক যদি আপোনাৰ মুভি চোৱাটো বা ভাল চিনেমা চোৱাটো হবিজ হয় ঠিক আছে মুভিজ এখন চাওক বা এনিমে এখন চাওক যি নাচায় বা বোলে বুক পঢ়ি আপুনি ভাল পায় আপুনি ফ্ৰী টাইমত বুক পঢ়ক ফোনটো স্ক্ৰল কৰাতকৈ ঠিক আছে গতিকে সেইবোৰ বস্তু হবিজ হিচাপে নট অনলি চিনেমা চোৱা বা বুক পঢ়া নহয় বেলেগ যি হবিজ আছে যদি কুকিঙো হয় এটা ডিছ বনাওক আপুনি চ' সেইবোৰ কৰিলে কি হয় হবিজবোৰ মেইনলি আমি যদি ফ'ল' কৰোঁ তেতিয়া আমি ৰিজুমিনেট হয় আমাৰ মাইণ্ডটো গতিকে হবিজবোৰ ফ'ল' কৰিব আৰু এইটোৱে আল্টিমেটলি কিহত কৰিব যে পাৰ্চনেলিটি টেষ্ট বা যিটো ভাইভা হয় চ' তাত অভিয়াছলি হেল্প কৰিব পিটিত অভিয়াছলি হেল্প কৰিবই আপোনাক যেতিয়া আপোনাৰ হবিজৰ কথা সুধিব ঠিক আছে গতিকে এই দুটা বস্তু আপোনালোকে প্ৰিফাৰ কৰিব লাগিব তেতিয়া কি হ'ব আপোনাৰ বাৰ্ণ আউটটো নহ'ব এতিয়া বাৰ্ণ আউটৰ কাৰণে আপোনালোকে হেৰি কৰিবগৈ নোৱাৰে যে বোলে পূৰা ছ'চিয়েলাইজ কৰি মেলি মই পাৰ্টি চাৰ্টি কৰি দিম সেইবোৰ কৰিব নোৱাৰে সেইবোৰ কি হয় সেইবোৰ বস্তুত গ'লে আপোনাৰ ডিষ্ট্ৰেকশ্যনটো বেছি হোৱাৰ চান্স থাকে গতিকে কি কৰিব লাগিব যিমান কম ওলাই মেলি গৈ ঘৰতে কৰিব পাৰে তেনেকুৱা ধৰণৰ বা য'ত পঢ়ি আছে বোলে পি জিত আছে তাতে কৰিব পাৰে তেনেকুৱা ধৰণৰ বস্তুবোৰে কৰিব লাগিব যাতে সেই ডিষ্ট্ৰেকশ্যনটো নহয় ঠিক আছে নাও কামিং টু আৰ মষ্ট ইম্পৰ্টেণ্ট এছপেক্ট দ্য ৰুটিন ঠিক আছে আমি এখন ৰুটিনখন এতিয়া চাম এই ৰুটিনখন এনেকুৱা ধৰণে বনোৱা হৈছে যে ইয়াত কোনো ছাবজেক্ট দিয়া হোৱা নাই যে ছাবজেক্টখিনি আপোনালোকে নিজৰ মতে দিব ইয়াত যে আইডিয়াটো দিয়া হৈছে যে আপুনি কোনটো সময়ত কি কৰিব লাগে বা কি পঢ়িব লাগে এতিয়া কথাটো হ'ল ৰুটিনখনত এনেকুৱা ধৰণৰ মই 4টা ভাগত ভাগ কৰিছোঁ এতিয়া আপোনাৰ দিনটোক 4টা ভাগত ভাগ কৰা হৈছে ফাৰ্ষ্ট পাৰ্ট ইজ মৰ্ণিং ঠিক আছে মৰ্ণিংটো হ'ব যিমান সময়ত উঠে যে 6-7ৰ পৰা 9-10লৈকে 9-10টা বজালৈকে দেন তাৰপিছত মিড ডে ঠিক আছে মিড ডে মানে যিটো দুপৰীয়া সময়খিনি 10টা বজাৰ পৰা 1মান বজালৈকে তাতে লাঞ্চ চাঞ্চ সেইখিনি বস্তু কৰিব লাগিব দেন আহিলে আফটাৰনুন ঠিক আছে আফটাৰনুনটো 1টা বজাৰ পৰা 6টা বজালৈকে এণ্ড নাইটটো 6টা বজাৰ পৰা ৰাতি 10টা বজালৈকে চ' ইয়াত কি হয় এই এক্সামিনেশ্যনটোত যিহেতু মষ্ট অফ দ্য এক্সামিনেশ্যন মষ্ট অফ দ্য নহয় গোটেইখিনি এক্সামিনেশ্যন দিনত হয় গতিকে ইট ইজ প্ৰিফাৰেবল যে আপুনি দিনত আপুনি বেছি এক্টিভ থাকে এতিয়া বহুতে কয় মানে আমিতো কি নাইট অল হয় ৰাতি মানে থাকোঁ দিনত আমি শুওঁ তেনেকুৱা ধৰণৰ কৰিব পাৰি বাট আল্টিমেটলি পৰীক্ষাৰ 2-3 মাহ আগৰ পৰা কিন্তু সেইটো ৰিভাৰ্ট কৰিব লাগিব সলাব লাগিব যিহেতু এক্সামটো দিনত হয় আপোনাৰ ব্ৰেইনটো যিমান দিনত এক্টিভ থাকিব সিমান বেছি পিছত কামত আহিব ঠিক আছে চ' এতিয়া কি কৰিব লাগিব এই 4টা ভাগক দিনটোক 4টা ব্লকত আমি ভগাই দিলোঁ ঠিক আছে এই দিনটোত 4টা ব্লকত যে ভগাইলোঁ আমি সেই দিনটো 4টা ব্লকত বেলেগ বেলেগ সাধ্য অনুসাৰে আমি কাম কৰিব লাগিব এতিয়া আমি চাওঁ মৰ্ণিঙত 6 to 7 বা 9 to 10 ইমানটো সময়ৰ ভিতৰত উঠিব লাগিব 6টা বা 7টা বজাৰ ভিতৰত বা 9টা বা 10টা বজাৰ ভিতৰত তেনেকৈ উঠিব লাগিব ঠিক আছে চ' এইটো এনেকুৱা নহয় মাষ্ট বি নহয় আপুনি 8টা বজাতো উঠিব পাৰে কিন্তু তেতিয়া আপোনাৰ মৰ্ণিংটো কি হ'ব 11টা বজালৈকে সেইটো দীঘল হৈ যাব গতিকে তেনেকৈ সেইটো এডজাষ্ট কৰিব লাগিব চ' মৰ্ণিঙত কিন্তু মষ্ট ইম্পৰ্টেণ্ট কথাটো কি হয় আপুনি ডিপ ৱৰ্ক কৰিব লাগিব মৰ্ণিঙত ঠিক আছে না হোৱাট ইজ ডিপ ৱৰ্ক বুলি এখন কিতাপ আছে অলৰাইট ডিপ ৱৰ্ক বুলি এখন কাল নিউপৰ্টৰ এখন কিতাপ আছে বহুত ফেমাছ হৈছিলে কিতাপখন না হোৱাট ইজ ডিপ ৱৰ্ক মানে কি যে আপুনি 2-3 ঘণ্টা কাম কৰিছে একদম কম সময় নহয় দেই 2-3 ঘণ্টা কাম কৰিছে আৰু সেই কামটো মানে এনেকুৱা ধুনীয়াকৈ কৰিছে একো ডিষ্ট্ৰেকশ্যন নাই আপোনাৰ কামটো কৰোঁতে অলৰাইট আপুনি একো ডিষ্ট্ৰেক্টেড হোৱা নাই আৰু যিটো আমাৰ ফ্ল' ষ্টেট বুলি কয় আপুনি সেই ফ্ল' ষ্টেটটোত আছে না হোৱাট ইজ ফ্ল' ষ্টেট মানে এনেকুৱা ধৰণৰ যে আপুনি কামটো কৰি আছে একো গমেই পোৱা নাই আপোনাৰ একো ডিফিকাল্টিও হোৱা নাই আপুনি জাষ্ট এনজয় কৰি আছে কামটো কৰোঁতে বোলে আপুনি পঢ়ি আছে পঢ়োঁতে জাষ্ট এনজয়হে কৰি আছে পঢ়াটো কিন্তু একো ডিফিকাল্টি পোৱা নাই বা একো টান পোৱা নাই বা একো ডিষ্ট্ৰেকশ্যন কৰিবলৈ মন যোৱা নাই জাষ্ট পঢ়ি থাকিবলৈ মন গৈছে ডেট ইজ কল্ড ফ্ল' ষ্টেট সেই ফ্ল' ষ্টেটটো থাকে আৰু ডিষ্ট্ৰেকশ্যন নাথাকে চ' মৰ্ণিঙৰ সময়ত কি হয় ইউ হেভ টু ডু এটলিষ্ট 2 hours অফ ডিপ ৱৰ্ক ঠিক আছে মৰ্ণিঙৰ সময়ত সেই ডিপ ৱৰ্কটো কৰিব লাগিব এতিয়া ডিপ ৱৰ্ক কৰিবলৈ হ'লে ডিপ ৱৰ্ক কিহৰ কৰিব লাগে ডিপ ৱৰ্ক যিবোৰ টাফ ছাবজেক্ট হয় ঠিক আছে যিবোৰ টাফ ছাবজেক্ট হয় সেইবোৰ ছাবজেক্টক ডিপ ৱৰ্কটো কৰিব লাগিব আপুনি টাফ ছাবজেক্ট যিবোৰ হয় এতিয়া কি হ'ল যিসকল ষ্টুডেণ্ট হয় নৰ্মেল
ফুল টাইম এছপাৰেণ্ট হয় তেওঁলোকেতো মৰ্ণিঙত উঠি এইটো ডিপ ৱৰ্ক কৰিব পাৰিবই, মানে এটা একদম ভালকৈ 2-3 ঘণ্টাৰ ছেশ্যন এটা ল'ব পাৰিবই। আৰু এই ছেশ্যনটো যেতিয়া ল'ব কিন্তু ফোন, বিশেষকৈ আপোনালোকৰ ফোনটো হাতৰ ওচৰত থাকিব নালাগিব। যিমান পাৰি যিবোৰ গেজেটছ হয়, ডিজিটেল গেজেটছ হয়, সেইবোৰ ওচৰত নাৰাখিব। যদি আপুনি লেপটপত পঢ়ে বা টেবলেটত পঢ়ে, আইপেডত পঢ়ে, তেতিয়া ইণ্টাৰনেটটো বা ৱাইফাইটো বন্ধ কৰি পেলাইহে সেইটো বস্তু ল'ব। ইণ্টাৰনেটৰ লগত কানেকশ্যন থাকিব নালাগিব এই সময়টোত, ঠিক আছে, মৰ্ণিঙৰ সময়টোত। এতিয়া কি হ'ল, যিসকল নৰ্মেল এছপাৰেণ্ট হয় তেওঁলোকেতো এইটো কৰিবই, লগতে যিসকল ৱৰ্কিং প্ৰফেচনেল হয়, ঠিক আছে, ৱৰ্কিং প্ৰফেচনেলসকলৰ কি হয়, মেইনলি ৱৰ্ক 9টামান বজাৰ পৰাই ষ্টাৰ্ট হয়। গতিকে তেওঁলোকে যদি অকণমান সোনকালে উঠি এইটো মেনেজ কৰিব পাৰে, এটলিষ্ট 2 ঘণ্টা নহ'লেও 1 আৱাৰ মানৰ এটা ধুনীয়া ছেশ্যন এটা ল'ব পাৰে। আৰু মৰ্ণিঙত কি হয়, মৰ্ণিঙত যেতিয়া আপুনি ছেশ্যন এটা লৈ ল'ব বা এনেকৈ এটা কাম অলপ কৰি দিব বা পঢ়া অলপ কৰি দিব, তেতিয়া গোটেই দিনটো আপোনাৰ সেই মটিভেশ্যনটো আহি থাকিব যে মই মৰ্ণিঙতে ইমানখিনি কৰিছোঁ, গতিকে পিছৰ পৰ্যায়ত মই কৰিব পাৰিম। আৰু আমাৰ কি হয়, এইটো আমাৰ ষ্টাডিজে শ্ব' কৰিছে, বেলেগ বেলেগ ষ্টাডিবোৰে, চাইণ্টিফিক ষ্টাডিবোৰে, যে আমাৰ যিটো এনাৰ্জি থাকে ন, যিটো আমাৰ এনাৰ্জি লেভেল আমাৰ সকলোতকৈ বেছি মৰ্ণিঙত থাকে। আৰু এইটো এনাৰ্জি মানে এনেকুৱা নহয় একদম পূৰা পাৰ্টি চাৰ্টি কৰিম তেনেকুৱা টাইপৰ এনাৰ্জি নহয়। এইটো একদম যিটো আমাৰ কওঁ যে জেন মোড বুলি এটা এনাৰ্জি আছে নহয়, জেন মোড বুলি আছে, যে ইউ আৰ মটিভেটেড বাট ইউ আৰ ভেৰি কাম। একদম আপুনি পূৰা কামটো একদম কাম হৈ আছে আৰু আপুনি ফ'কাছড হৈ আছে। গতিকে সেই যিটো এনাৰ্জি হয়, ফ'কাছড এনাৰ্জি মৰ্ণিঙত থাকে। আৰু সেইকাৰণে আমাক আগতে কয় নহয়, ৰাতিপুৱা সোনকালে শুই উঠি পঢ়িবি বুলি। চ' সেইটো এনেই কোৱা নহয়, সেইটো হয়, প্ৰচলিত বস্তু হ'লেও সেইটো কাম দিয়ে। গতিকে এই এনাৰ্জিটো কিন্তু কি হয়, এনেকৈ ৰাতিপুৱাৰ পৰা এইটো এনেকৈ ডিপ হৈ কমি কমি গৈ থাকে, আপুনি যিমান কাম কৰি গৈ থাকিব। গতিকে সেইকাৰণে মৰ্ণিঙতে আমি যিমান পাৰোঁ অকণমান কাম এটা কৰি দিলে সেই মটিভেশ্যনটো থাকে পিছত কাম কৰিবলৈ। অলৰাইট, গতিকে ডিপ ৱৰ্কটো আমাৰ মৰ্ণিঙত হৈ গ'ল। এতিয়া নৰ্মেল কি হ'ব, তাৰপিছত যিটো মিড ডে হ'ব, চ' 10 to 1 PM, এইটো টাইমত আপুনি কি কৰিলে, যদি ব্ৰেকফাষ্ট কৰে, ব্ৰেকফাষ্ট কৰিলে মেলিলে, বা লাঞ্চ কৰিলে, এইটো টাইমত লাঞ্চো কৰি ল'ব পাৰে। তেনেকুৱা ধৰণৰ খোৱা মেলাখিনি কৰি ল'লক, সেইখিনি নকওঁ আপুনি কেতিয়া কৰিব, সেইখিনি নিজৰ মতে কৰিব। বা গা পা ধুই ল'লে তেনেকৈ, দেন কি হ'ল, ইউ ষ্টাৰ্ট। এতিয়া আৰু ডিপ ৱৰ্ক কৰিব নোৱাৰে মিড ডেত, ঠিক আছে, কাৰণ অলৰেডি আপুনি এটা ভাল ছেশ্যন ধুনীয়াকৈ কৰিলে, তাৰপিছত লাইট ছেশ্যন ৰাখিব লাগিব। এতিয়া আমাৰ কি হয়, আমাৰ যিটো ব্ৰেইনৰ এনাৰ্জি হয়, এনেকুৱা নহয় আনলিমিটেড নহয়, আমি ব্ৰেইনৰ এনাৰ্জিটো লিমিটেড হয়। আমি সেইটো কি কৰিব লাগিব, টেকটিকেলি আমি ইউজ কৰিব লাগিব, যাতে আমি বহুত বেছি তাৰ পৰা ৰিজাল্ট পাব পাৰোঁ। গতিকে এই টাইমটোত কি কৰিব, আপুনি ৰিভিজন কৰিব পাৰে, অলৰাইট, বা নোট মেকিং কৰিব পাৰে। এতিয়া নোট মেকিংটো কি হয়, নোট মেকিংটো ডিপ ৱৰ্কৰ ভিতৰত নপৰে। এতিয়া ডিপ ৱৰ্কৰ ভিতৰত কিবোৰ বস্তু পৰে, যে যিটো আপুনি বুজি পাবলৈ কিবা এটা পঢ়িছে, ভালকৈ পঢ়িছে বোলে, ঠিক আছে, আৰু বোলে কিবা এটা আপুনি মনত ৰাখিছে, মেমৰাইজ কৰিছে, তেনেকুৱা বস্তুবোৰ ডিপ ৱৰ্কৰ ভিতৰত পৰে। এতিয়া নোট মেকিংটো কি হয়, নোট মেকিংটো যদি আপুনি সেই পঢ়ি যাওঁতে ৰাফকৈ বনাই গৈছে সেইটো বেলেগ কথা, কিন্তু নৰ্মেল যিটো নোট মেকিং হয়, সেইটো নোট মেকিং ৰাফকৈ বনোৱা নহয়। সেইটো ভালকৈ আমি ধুনীয়াকৈ আঁচ পাৰি বনাওঁ, একদম ভালকৈ হাইলাইট কৰি মেলি, গতিকে সেইটো ডিপ ৱৰ্কৰ ভিতৰত নপৰে, সেইটো নৰ্মেল ৱৰ্কৰ ভিতৰত পৰিব। গতিকে এই টাইমটোত আপুনি ৰিভিজন কৰিলে, কিবা লাইট টপিকছ ৰিভিজন কৰিলে, আৰু নোট মেকিং কৰিলে, অলৰাইট। তাৰপিছত আহিলে আফটাৰনুন। চ' এই টাইমটো কি হয়, এই টাইমটো যিবোৰ চাইণ্টিফিক ষ্টাডিজ হৈছে তাত কৈছে যে এই টাইমটো আমাৰ সকলোতকৈ মানে কঠিন সময় হয় দিনটোৰ। এই টাইমটোত কি হ'ব, এই টাইমটোত একো মন নাযাব, এনাৰ্জি ল' থাকে। আমাৰ যিটো ড'পামাইন হয় বডিত, যিটো কি হয়, ড'পামাইন ইজ কল্ড দ্য হেপী হৰমন, যে আমাৰ ভাল লাগে বেয়া লাগে সেই ফিলিংবোৰ ড'পামাইনে এইটো নিৰ্ধাৰণ কৰে। এই হৰমনটো এইটো সময়ত কমি থাকে। গতিকে এই টাইমটোত কি কৰিব লাগিব, এই টাইমটোত আমি আমাৰ যিবোৰ কাম আমি কৰি পেলাই আমি ৰিজুভিনেট কৰিব পাৰোঁ মনটো, আমাৰ যিবোৰ কাম কৰি আমি বাৰ্ণ আউটটো নাইকিয়া কৰিব পাৰোঁ, সেইবোৰ কৰিব লাগিব। চ' ইয়াত মষ্ট প্ৰিফাৰেবল কাম কি হ'ব, যে আপুনি ৱৰ্কআউট কৰক, ঠিক আছে, ৱৰ্কআউট কৰক এইটো টাইমত। এতিয়া ৱৰ্কআউট কি হয়, বহুতে কয় মৰ্ণিঙতো কৰিব পাৰে, কিন্তু মৰ্ণিঙত কৰিলে যিবোৰ ষ্টুডেণ্ট হয় বা পঢ়া শুনা কৰা ল'ৰা ছোৱালী হয়, মৰ্ণিঙত এইটো প্ৰিফাৰেবল হয় যে ৱৰ্কআউটত এনাৰ্জিটো দিয়াতকৈ আমি এনাৰ্জিটো ফ'কাছ কামখিনিক দিওঁ। আৰু আফটাৰনুন টাইমটোত ৱৰ্কআউটটো কৰিবলৈ কি কাৰণে ভাল হয়, আৰু ৱৰ্কআউটটো কৰিলে কি কাৰণে ভাল হয়, যে তাৰপিছত আমাৰ নাইট সময়টো আহিব, ৰাতিৰ ছেশ্যনখিনি আহিব, তাৰ কাৰণে আমি আকৌ ৰিজুভিনেট হৈ যাম, ঠিক আছে। গতিকে এইটো টাইমত আপুনি ৱৰ্কআউট কৰক, তাৰপিছত আপুনি যিবোৰ হবিজ হয় সেইবোৰত টাইম দিয়ক। এতিয়া হবিজ যদি আপুনি কিতাপ পঢ়া হয়, আপুনি বাহিৰা কিতাপ এখন যদি এইটো টাইমত পঢ়ে, কি হ'ব, আপোনাৰ মাইণ্ডটো ৰিজুভিনেট হ'ব, আৰু আপুনি পঢ়াৰ লগতে জড়িত থাকিলে, অলৰাইট। দেন বহুত বস্তু থাকে, লাইক আমি কিছুমান ইউটিউব ভিডিঅ' চাওঁ। এতিয়া ধৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ', আপুনি এতিয়া যিটো ভিডিঅ' চাই আছে মাইণ্ড মেপ এডুকেশ্যনৰ, চ' এইবোৰ বস্তু আপোনালোকে সেই আফটাৰনুন টাইমটোত কৰক। আমিও সেইকাৰণে যিমান পাৰি আফটাৰনুন টাইমতে ভিডিঅ'বোৰ দিওঁ, যাতে ৰাতিপুৱা সময়ৰ যিটো ফ'কাছ হয় সেইটো যাতে বিঘ্নিত নহয়। আৰু এইটো সময়ত আপুনি ইণ্টাৰনেটৰ লগত কানেক্টেড থাকক, ঠিক আছে, ইণ্টাৰনেটৰ লগত কানেক্টেড থাকক। তাৰপৰা এইটো সময়ত আৰু এটা বস্তু আমি এছপাৰেণ্ট হিচাপে কৰোঁ, ডেট ইজ অভাৰ থিংকিং। যদি আপুনি অভাৰ থিংকিং কৰিব মন আছে, এই আফটাৰনুন টাইমটোতে কৰক,
আফটাৰনুন টাইমটোতে অভাৰ থিংকিং কৰক আধা ঘণ্টামান। গতিকে তেনেকুৱা ধৰণৰ যিবোৰ মন আছে সেইবোৰ কৰি লওক। বাট এনেকুৱা নহয় যে আমি পূৰা ডিষ্ট্ৰেক্টেড হৈ পেলাই একদম পূৰা এনেকুৱা কৰি দিম যে আমাৰ গোটেই এনাৰ্জিখিনি গুচি যাব। নহয়, নৰ্মেলকৈ যিখিনি আমি বেলেগ টাইমত কৰোঁ, যিবোৰৰ পৰা আমাৰ পঢ়াৰ বা ফ'কাছ ছেশ্যনবোৰ ডিষ্ট্ৰাক্ট হয়, সেইবোৰ কাম আপুনি এইটো সময়ত কৰক। ঠিক আছে। দেন তাৰপিছত কি মষ্ট ইম্পৰ্টেণ্ট, আবেলি সময়ত কিন্তু ৰেষ্ট ল'ব লাগিব। চ' ৰেষ্ট মানে কি? ৰেষ্ট বুলি ক'লে আমি ৰেষ্ট এটা হৈছে সকলোতকৈ ইম্পৰ্টেণ্ট, আৰু সেইটো সকলোবোৰ মানুহে লয়, ইভেন চেলিব্ৰিটিবোৰেও লয়। ডেট ইজ কল্ড দ্য নেপ। ঠিক আছে। নেপ মানে কি হয়? নেপ মানে প্ৰায় 20 বা 30 মিনিটৰ এটা টোপনি হয়। এইটো টোপনিত কি হ'ব যে আপুনি কমপ্লিট টোপনি গুচি নাযায়, আপুনি কাইণ্ড অফ সাৰেও থাকে, টোপনি যোৱাৰ নিচিনা হয়, মাজৰ অৱস্থাত থাকে। বাট এইটো লোৱাৰ পিছত বা এই শুই দিয়াৰ পিছত 20-30 মিনিট আপোনাৰ এনাৰ্জিটো আকৌ ঘূৰি আহে। চ' এইটোক নেপ বুলি কয়। চ' এইটো কৰিব লাগে। বাট এই বস্তুটো কি হয়, নেপ বস্তুটো কিন্তু শ্লিপলৈ পৰিৱৰ্তিত হ'ব নালাগে। বোলে 2 ঘণ্টামান মই শুই দিলোঁ, সেইটো হ'ব নালাগে। সেইটো হ'লে আপোনাৰ গোটেই এনাৰ্জিটো গোটেই ইমবেলেঞ্চ হৈ যাব গোটেই পিছৰ সময়খিনিৰ কাৰণে। গতিকে নেপ ল'ব পাৰে। বা লগতে কি যে গান শুনে, বহুতে গান শুনি ভাল পায়, গান শুনক, পডকাষ্ট শুনক, সেইবোৰ কাম আপুনি কৰিব পাৰে। তাৰপিছত আহিলে নাইট ছেশ্যন। এই যিখিনি কৰি মেলি আপুনি ৰেষ্ট লৈ মেলি, আফটাৰনুনত ৰেষ্ট লৈ মেলি আপুনি ৰাতিটোৰ কাৰণে আপুনি সাজু হ'ল। ৰাতিও কি কৰিব লাগিব? ৰাতি এটলিষ্ট এই যে 6 to 10 দিয়া হৈছে, 6 to 10 গোটেই 6 to 10 নহয়, বাট এটলিষ্ট 2 to 3 আৱাৰ, অল ৰাইট, 2 to 3 আৱাৰ ইউ হেভ টু ডু ডিপ ৱৰ্ক। এতিয়া এই বস্তুটো যদি আপুনি নৰ্মেল ফুল টাইম এছপাইৰেণ্টটো হয় তেতিয়াও কৰিব লাগিব, আৰু যদি আপুনি ৱৰ্কিং প্ৰফেচনেল হয় তেতিয়াও কৰিব লাগিব। এইটো সময় ৱৰ্কিং প্ৰফেচনেলসকলৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ তেওঁলোকে অফিচৰ পৰা ঘূৰি মেলি আহে আৰু তাৰপিছত ফ্ৰেছ হৈ পেলাই তেওঁলোকে এইটো টাইম দিব পাৰে ধুনীয়াকৈ। গতিকে তেওঁলোকৰ কাৰণে এইটো সকলোতকৈ ইম্পৰ্টেণ্ট হ'ব। যদি ৰাতিপুৱাৰ কিবা ছেশ্যন তেনেকুৱা একদম ডিপ ৱৰ্কৰ ছেশ্যন মিছ হয়, এইটো টাইমত একদম ডিপলি আপোনালোকে পঢ়ক। এতিয়া যেতিয়া এই ডিপ ৱৰ্কৰ যে মই ছেশ্যনবোৰ কৈ আছোঁ, এইবোৰ যেতিয়া কৰিব, এইবোৰ কৰোঁতে কি হ'ব লাগিব? পাৰিলে নহয়, ইট ইজ মেণ্ডেটৰী যে আপুনি ৰুমত সোমাই লওক নিজৰ, আৰু ৰুম লক কৰি লওক, কাকো সোমাব নিদিব। পানী, যদি আপুনি পানী খাই থাকে খুব, পানী 2-3 বটল গোটাই লওক, অল ৰাইট। যদি চাহ খাই থাকে আপুনি ফ্লাক্সত চাহ লৈ লওক কমপ্লিটলি, আপুনি কিবা স্নেক্স খাই থাকে লৈ লওক, কিন্তু টেবুলৰ পৰা নুঠিব বা ৰুমৰ পৰা নোলাব। তেনেকুৱা যেন, যদি আপুনি এতিয়া বহু ক্ষেত্ৰত দেখা যায় ৱৰ্কিং প্ৰফেচনেলৰ কি হয়, কলছ খুব আহি থাকে অফিচৰ পৰা হওক বা তেনেকুৱা কামত। গতিকে সেইটো যিমান পাৰি সেইটো আহিলে আপোনাৰ ছেশ্যনটো ভাগি যোৱাৰ চান্স থাকে। গতিকে সেইবোৰ বস্তু অলপ মেনেজ কৰিব লাগিব। চ' সেইখিনি কৰিয়ে আপুনি নাইট ছেশ্যনটো কৰি দিলে, ধুনীয়াকৈ কামখিনি কৰি দিলে, আৰু এনেকৈ কৰি আপোনাৰ কি হ'ব, একদম কমপ্লিট যিটো ডিপ ৱৰ্ক বা ফ'কাছ হয়, একদম কমপ্লিট ফুল ফ'কাছ ছেশ্যন আপোনাৰ দিনটোত প্ৰায় 5 to 6 আৱাৰ্ছ ওলাই যাব। আৰু নৰ্মেল পঢ়াও আপোনাৰ কি হ'ব, ওলাই যাব প্ৰায় 2 to 3 আৱাৰ্ছ। আৰু এটা ভাল, ইমানটো টাইম যদি আপুনি কনচিষ্টেণ্টলি দিব পাৰে, ইভেন ইয়াৰ যদি হাফো দিব পাৰে, মই যিটো দেখিছোঁ টপাৰ্ছবোৰৰ ক্ষেত্ৰতে হওক বা নিজৰ চিনাকিৰ ক্ষেত্ৰতে হওক বা নিজৰ ক্ষেত্ৰতে হওক, ইয়াতকৈ হাফো যদি দিব পাৰে, কিন্তু ফ'কাছলি আৰু কনচিষ্টেণ্টলি, ঠিক আছে, ডেইলি কোনো ব্ৰেক নোহোৱাকৈ, তেতিয়া আপোনাৰ ভাল ৰিজাল্ট এটা পোৱাৰ যথেষ্ট চান্সেছ বাঢ়ি যায়। এতিয়া এই কি পইণ্টকেইটা চাই লওঁ। এই কি পইণ্টকেইটা মানে মেইনলি কি হয়, 4টা পইণ্ট ইয়াত দি দিছোঁ। ফাৰ্ষ্ট পইণ্টটো হৈছে যে ডিফিকাল্টি ইজ ৰিলেটিভ, যে কোনোবা এটা ছাবজেক্ট, সেইকাৰণে মই একচুৱেলি ছাবজেক্টটো আপোনাৰ ইয়াত পুট কৰা নাই যে এইটো ছাবজেক্ট এইটো টাইমত আহিব, এইটো টাইমত আহিব, তেনেকুৱা নহয়। অবভিয়াছলি কিছুমান ইউনিভাৰ্চেলি ডিফিকাল্ট ছাবজেক্ট আছে যিবোৰত আমি টাইম দিব লাগে, কিন্তু ষ্টিল বহু ক্ষেত্ৰত কি হয়, সেইটো আপোনাৰ মতে আপুনি নিজে নিৰ্ধাৰণ কৰি ল'ব যে আপুনি বোলে কিবা পলিটি আপুনি অলৰেডি পঢ়ি থৈছে, যদি পঢ়ি থৈছে তেতিয়া কি হ'ব, তেতিয়া সেইটো ৰিভিজনতো ৰাখিব পাৰে, যিটো পঢ়া নাই সেইটো ৰাখক, তেনেকুৱা ধৰণৰ। বা বোলে আপুনি হিষ্ট্ৰী বোলে আপোনাৰ অনাৰ্ছতে আছে, গতিকে অবভিয়াছলি ইয়াত বেছি টাইম দিব নালাগিব, গতিকে সেইটো বস্তু। দেন লং টাৰ্ম ভিজনটো মনত ৰাখিব লাগিব। এতিয়া লং টাৰ্ম ভিজন মানে কি হয়, এইটো যে কোৱা হয় যে চিভিল ছাৰ্ভিচৰ এক্সামিনেশ্যন ইজ লাইক এ মাৰাথন। গতিকে মাৰাথনত কি হয়, মাৰাথনত স্প্ৰিণ্ট কৰাৰ আগতে বা 100-200 মিটাৰ দৌৰাৰ আগতে বহুত স্পীডত নদৌৰে, লাহে লাহে দৌৰে, বাট কনচিষ্টেণ্টলি দৌৰি থাকে। গতিকে সেই বস্তুটো মনত ৰাখিব লাগিব যে আমাৰ এনাৰ্জিটো একেচাতে আমি ফিনিছ নকৰোঁ, আমি লাহে লাহে এটা কনচিষ্টেণ্টলি বিল্ড কৰিম, আৰু আমি ডিচিপ্লিন এটা বনাম। তাৰপিছত এফৰ্টছ উইল গিভ ইউ ৰিজাল্ট। আপুনি যিয়ে এফৰ্ট পুট নকৰক, সেইটো আল্টিমেটলি আপোনাক ৰিজাল্ট দিব। এতিয়া এফৰ্টটো কি হয়, সেইটো গৈ পেলাই কম্পাউণ্ডিং এটা হয়, ঠিক আছে। চ' এইটো এনেকুৱা ধৰণৰ হয়, যদি আপুনি ডেইলি 10 মিনিটকৈও পঢ়ে, আৰু 10 মিনিটকৈ যদি 1 বছৰো পঢ়ি থাকে, তেতিয়াও কিন্তু সেইটো কম্পাউণ্ডিং হৈ আপোনাক হেল্প কৰিব, নকৰা নহয়। কিন্তু আমি 10 মিনিট পঢ়িলে নহ'ব, অকণমান আমি বঢ়াব লাগিব, ঠিক আছে।
দেন আহিলে আমাৰ কি লাষ্ট বাট নট দ্য লিষ্ট শ্লিপ ইজ এ ছুপাৰ পাৱাৰ এই বস্তুটো বহুত আণ্ডাৰৰেটেড হয় এতিয়া বহুখিনি ৰুটিন যিবোৰ আমাৰ বনোৱা হৈছে বা বহুতে দিছে তেনেকৈ ষ্ট্ৰেটেজি এনেকৈ পঢ়িব তাত বহুতে এটা বস্তুৱে কয় যে মানে শ্লিপটো বহুত কমাই দিয়ে সেইটো দেখি বেয়া লাগে বস্তুটো যে শ্লিপটো 5-6 আৱাৰ্ছ দি দিয়ে 5-6 আৱাৰ্ছ শুই পেলাই আপুনি কি হ'ব লং টাৰ্মত আপোনাৰ এটাটো হ'ব যে আপোনাৰ ইনচমনিয়া হ'ব পাৰে যিটো কয় ৰাতি টোপনি নধৰা আৰু আপোনাৰ হেল্থটো বেয়া হৈ যাব ফিজিকেল ফিটনেছ একদম নষ্ট হ'ব আৰু ফ'কাছ নষ্ট হ'ব আপোনাৰ যিবোৰ হৰমন হয় হৰমনেল ইম্বেলেঞ্চ হ'ব গতিকে শ্লিপ ইজ এ ছুপাৰ পাৱাৰ এণ্ড ট্ৰিট ইজ এজ এ ছুপাৰ পাৱাৰ শ্লিপটো ছুপাৰ পাৱাৰ হয় এইবোৰ মই কোৱা কথা নহয় বা আমি কোৱা কথা নহয় এইবোৰ যিবোৰ ভাল নিউৰ' চাইণ্টিষ্ট হয় তেওঁলোকে কৈছে আৰু যিবোৰ ভাল ষ্টুডেণ্ট আছে প্ৰাইম এলিট এডুকেশ্যনেল ইনষ্টিটিউশ্যন লাইক হাৰ্ভাৰ্ড অক্সফৰ্ড সেইবোৰ ষ্টুডেণ্টে কৈছে ঠিক আছে চাইনাৰ যিবোৰ হায়েষ্ট ইউনিভাৰ্চিটি ষ্টুডেণ্ট তেহেঁতি কৈছে শ্লিপ ইজ এ ছুপাৰ পাৱাৰ শ্লিপ ইজ এ ছুপাৰ পাৱাৰ মানে কি এটলিষ্ট মিনিমাম 7 আৱাৰ্ছ আৰু মেক্সিমাম 8 আৱাৰ্ছৰ যিটো আমি ৰাতি শুওঁ লং শ্লিপ সেইটো লওক এইটোৱে কি কৰিব আপোনাৰ টিচুবোৰ যিবোৰ বডিৰ টিচুবোৰ থাকে আমাৰ সেই টিচুবোৰ ৰিপেয়াৰ কৰিব ঠিক আছে টিচুবোৰ ৰিপেয়াৰ কৰিব আপোনাৰ ব্ৰেইনৰ যিবোৰ টিচু ডেমেজ হয় সেইবোৰ ৰিপেয়াৰ কৰিব আপোনাৰ যদি এক্সাৰচাইজ কৰিছে ৱৰ্কআউট কৰিছে সেইখিনি আপোনাৰ বডিখিনি ভাল কৰিব আল্টিমেটলি শ্লিপটো বহুত ইম্পৰ্টেণ্ট হয় সেইটোক আমি কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰিব নালাগে ঠিক আছে আমাৰ দিনটোত 24 আৱাৰ্ছ থাকে তাৰ ভিতৰত যদি আমি 8 ঘণ্টা শুইও দিওঁ আৰু তাৰপিছত যদি প্লাছ আমি দুটামান নেপো লৈ ল'লোঁ মানে 9 ঘণ্টা শুইও দিওঁ ঠিক আছে ষ্টিল আমি যদি সিমানটো শুই দিওঁ ষ্টিল আমাৰ হাতত তেতিয়াও 15 আৱাৰ্ছ সময় থাকে ঠিক আছে তেতিয়াও আমাৰ হাতত 15 আৱাৰ্ছ সময় থাকে ইমানটো বহুত বেছি সময় ন 15 আৱাৰ্ছৰ যদি আমি আধাও কৰোঁ লাইক 8 আৱাৰ্ছো আমি ভালকৈ ফ'কাছলি পঢ়োঁ ডেট ইজ ছাফিচিয়েণ্ট ফৰ এ লং টাৰ্ম গতিকে সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব শ্লিপটো কোনো কাৰণতে নিজকে শ্লিপ ডিপ্ৰেভ নকৰিব দেন এই বস্তুটো লাষ্ট বাট নট দ্য লিষ্ট এই বস্তুটো কৈ দিওঁ যে ডিপ ৱৰ্কৰ ক্ষেত্ৰত কেইটামান ছাবজেক্ট আছে APSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনত যিকেইটা ডিপ ৱৰ্কৰ প্ৰয়োজন হয় ঠিক আছে চ' ফাৰ্ষ্ট ছাবজেক্ট ইজ ইণ্ডিয়ান পলিটি যাৰ কাৰণে আমি লক্ষ্মীকান্তখন পঢ়িব লাগে এইটোত আমি ভালকৈ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে সেই টাইমটো দিব লাগিব দেন ইণ্ডিয়ান ইকনমি পৰ্চন এইখিনি গোটেইখিনি ফৰ প্ৰিলিমছ প্লাছ মেইনছ অলৰাইট প্ৰিলিমছ প্লাছ মেইনছ দুইটাৰ কাৰণে দেন আহিলে আমাৰ আছাম এজ এ ছাবজেক্ট গোটেই এক্সামিনেশ্যনটোত আছামৰ গুৰুত্ব বহুত বেছি দেন এথিক্স দেন এছে আৰু আনচাৰ ৰাইটিং এইখিনি বস্তুত ডিপ ৱৰ্ক দিব লাগিব ডিপ ৱৰ্ক মানে কি যে কিছুমান বস্তু আমি শিকিবলৈ বা আণ্ডাৰষ্টেণ্ডিংটো বনাবলৈ এইখিনি কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি আপোনালোকক হেল্প কৰিব পাৰোঁ ইন দিছ ৱে লুইটৰ কাৰণে আছামৰ কাৰণে উই হেভ গট লুইট 360 বুলি এটা প্ৰগ্ৰেম আছে আমাৰ এইখিনি মেইনছৰ যিখিনি আছামৰ এছপেক্ট হয় 600 মাৰ্কছ আউট অফ 1500 এইখিনি বস্তু কভাৰ হয় দেন এছেৰ কাৰণে উই হেভ গট সৃষ্টি বুলি আমাৰ এটা প্ৰগ্ৰেম আছে এছেৰ ঠিক আছে এই প্ৰগ্ৰেমটো যথেষ্ট ভাল পাইছে এছপাইৰেণ্টে এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে এণ্ড কমপ্লিট অভাৰঅল গোটেই GS ছাবজেক্টখিনিৰ এক্সেপ্ট এছে তাৰ আনচাৰ ৰাইটিং স্কিলখিনি শিকিবৰ কাৰণে উই হেভ গট এ কোৰ্চ কল্ড এ মডিউল কল্ড উত্তৰণ ঠিক আছে উত্তৰণ বুলি আছে ইট উইল হেল্প ইউ টু কম্প্ৰিহেণ্ড অৰ টু আণ্ডাৰষ্টেণ্ড দ্য স্কিল অফ আনচাৰ ৰাইটিং এইখিনি আছে আমাৰ প্ৰগ্ৰেম বৰ্তমান বাকী আপোনালোকে এইখিনি সম্পৰ্কে আৰু যদি কিবা জানিব বিচাৰে দেন ইউ কেন কণ্টেক্ট ইন দিছ নাম্বাৰ আইদাৰ থ্ৰু ভায়া ফোন এণ্ড অৰ ভায়া হোৱাটছএপ ঠিক আছে আপোনালোকে ফোন কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰে আৰু আমাৰ যিটো টেলিগ্ৰাম চেনেল মাইণ্ডমেপ APSC এইটোত জইন কৰি ল'ব ইয়াত আপোনালোকে যিখিনি কিছুমান বস্তু নতুন নটিফিকেশ্যন হওক কিবা প্ৰগ্ৰেম হওক বা কিবা নতুন PDF হওক সেইখিনি আপোনালোকে পাই থাকিব গতিকে এগেইন শেষত আকৌ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ টু অল সকলোৰে যাতে 2026টো ভালকৈ যাওক 2025টো লাগিলে যেনেকুৱাই নহওক 2026টো সকলোৰে ভাল হওক সকলো অপটিমিষ্টিক হওক সকলো আশাবাদী হওক যে আমি ভাল কিবা কৰিম তেনেকৈ আপোনালোকে ভাবক আৰু শেষত সকলোকে আকৌ শুভেচ্ছা জনালোঁ নতুন বছৰৰ থেংক ইউ জয় আই অসম